কৃষ্ণ বহুত ইয়াত মিটিং হ'ব চেয়াৰ ইফালে আছে হবা সিটো ঘৰৰ ফালে কথা কোনফালে উপায় নাই আকৌ কেতিয়াবা আমি আজি আকৌ এফালে আহিছোঁ আমাৰ সকলো সতীৰ্থৰ সৈতে লগ হৈ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মই মায়ে আপোনালোক সকলোকে আমাৰ চেনেল যোৰহাটৰ বৰী জেমাৰ্ছ ব্লগলৈ আশা কৰোঁ সকলো ভালে আছে আজি এই ভিডিঅ'টো লৈ আহিছোঁ এটা আমি অনুষ্ঠানলৈ গৈছোঁ ধৰ্মীয় অনুষ্ঠানভাগী ক'ত হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গ'লে গম পাব আৰু কিহৰ ওপৰত হৈছে আমি গৈছোঁ ৰাজশ্ৰী বাইদেউৰ সহযোগত ৰাজশ্ৰী বাইদেৱে আমাক এই অনুষ্ঠানভাগলৈ যাবৰ বাবে সুবিধা কৰি দিলে গতিকে আমাক লৈ গৈছে তেখেতে গৈ আছোঁ আমি বলক তেতিয়াহ'লে আপোনালোককো লৈ যাওঁ আমাৰ লগতে ভিডিঅ'টো চাই শেষলৈকে কেনেকুৱা পায় জনাবলৈ নাপাহৰিব লাইক এটা কৰিব কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মোক বহুত উৎসাহিত কৰে বহুত ভক্তৰ সমাগম হ'ব তাত কিন্তু আমি গৈছোঁ আমাৰ এইখিনিৰ পৰা 4গৰাকী আলহী মহিলা ৰাজশ্ৰী বাইদেউ মিলি বাইদেউ বৰ্ণালী বাইদেউ জোনালী বাইদেউ তাৰ লগতে দীপালী বাইদেউ ববী বাইদেউ আৰু মই আমি গৈ আছোঁ এতিয়া আমি পাই গৈছোঁহি বাৰু এয়া এখন চাইনবোৰ্ড দেখিছেনে আপোনালোকে ব'লকচোন তেতিয়াহ'লে ক'লৈ যাওঁ আপোনালোককো লৈ যাওঁ বহুত দূৰ আহিলোঁ সেইকাৰণে পুৱাৰ ভাগতে যিহেতু আহিছোঁ খুবেই ভাগৰ লগা দি লাগিছে অকণমান সময় ৰৈ লৈ আমি একাপ চাহ খাম বুলি ভাবিছোঁ ঘৰখনৰ দৈনন্দিন কাম ইটো সিটো কৰাৰ পাছতেই পুৱাৰ ভাগত 8 বজাতেই আমি ওলালোঁ ইমান ঠাণ্ডা পৰিছে এসোপামান কাপোৰ লৈ পিন্ধি উৰি গৈ আছিলোঁ কিন্তু ৰ'দ দিছে এতিয়া আমি হোটেল এখনত সোমাইছোঁ একাপ চাহ খাম বুলি চাহৰ লগত কি খাম সেয়াও আপোনালোকক দেখাম কিন্তু বাছি ল'ব লাগিব পুৱাৰ ভাগতে যি টি খালে পেটৰ অপকাৰ কৰিব বুলিও ভয় লাগে নহয়নে বাৰু আমি যিহেতু দিনটোৰ কাৰণে ওলাই আহিছোঁ আৰু ব'লকচোন তেতিয়াহ'লে কিনো খাওঁ আপোনালোককো দেখুৱাম আমি এতিয়া বিস্কুট এপেকেট লৈ লৈছোঁ বেকাৰী খুব ধুনীয়া বেকাৰী পেকেট এটা লৈ লৈছোঁ গোটেইখিনিয়ে ভগাই খাম বুলি মিঠাই নাখাওঁ ৰাতিপুৱাই আৰু একাপ লাল চাহ খাই দিওঁ তেতিয়া অকণমান ফ্ৰেছ লাগিব আমি যিখন ঠাইত নামিলোঁ সেই ঠাইখনত আকৌ কোনো হোটেলৰ ব্যৱস্থাই নাই তথাপিতো কাষৰ ৰাস্তা কাষতে এখন হোটেল বিচাৰি পালোঁ আৰু পুৱাৰ ভাগত চাহ একাপ খাই ল'লে মনটো ভাল লাগিব এইফালে দেখিছেনে এটা ভাটৌটো ইমান কাক মাতিছা সুহুৰি দিছা ইটো কৰাৰ পিছত ভাটৌটোৰ লগতো কথা পাতিলোঁ তাৰপিছত আমাৰ চাহকাপ ধুনীয়াকৈ আহি গ'ল আৰু এতিয়া আমি চবেই একাপ চাহ বিস্কুটৰ সৈতে খাম আৰু ভিডিঅ'টো যিসকলে আজি আমাৰ চেনেলত চাই আছে নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বিস্কুটটো নাৰিকল দিয়া নেকি ন যদি আপোনালোকে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোক ফ'ল' কৰি ল'ব মই আপোনালোকক কোৱা ভুল হ'ল 4গৰাকী নহয় 7গৰাকী আহিছোঁ 7গৰাকীৰে 4গৰাকী আমি ভাগ হৈ দিলোঁ আৰু যিহেতু বিশেষ কাৰণবশতঃ 3গৰাকী বাইদেউ ৰৈ দিছে আমি যিহেতু লাইন গাড়ীত আহিছোঁ সেইকাৰণে কেইবা খলপোৱাও হৈছে প্ৰথমতে আহিলোঁ এপে এখনত তাৰপিছত ঘৰৰ পৰা গ'লোঁ এপে এখনত তাৰপিছত মেজিকত তাৰপিছত এতিয়া টুকটুকিত আৰু এতিয়া গৈ আছোঁ ৰাস্তাৰ মাজেৰে আপোনালোকে ধৰিব পাৰিছেনে এই ৰাস্তাটোৰে আগতে মই আহিছোঁ আমি আহিছোঁ যোৰহাটত টিয়কত থকা কলীয়াপানী সত্ৰ আউনীতি সত্ৰলৈ আহিছোঁ তাত আজি ভাওনা সন্মিলনৰ উদ্বোধনী অনুষ্ঠান আছে গতিকে আমি তালৈ আহি আছোঁ আৰু কিনো কৰিবলৈ আহিছোঁ তাকো আপোনালোকক দেখাম ব'লকচোন তেতিয়াহ'লে দূৰৰ পৰাই অকণমান দেখাইছোঁ দেখিছেনে পেণ্ডেলটো বহুত ডাঙৰকৈ বনাইছে আৰু আমি আকৌ ভাগ হ'লোঁ আমাৰ লগৰে 3গৰাকী বাইদেউক থৈ আহিলোঁ যিহেতু গোলাঘাটৰ পৰা কোনোবা আলহী আহিছে আমাৰ লগৰে তেখেতসকলক আনিবৰ বাবে চিনি নাপায় যিহেতু সেইকাৰণে তেখেতসকলৰ লগত একেলগে আহিছে আৰু বেটেৰী ৰিক্সাবিলাকত বহুত মানুহ একেলগে নধৰেও নহয়নে সেইকাৰণে ভাগকৈ আহিলোঁ এই গেটখন মোৰ বৰ ভাল লাগে আগৰ পৰা আহিছোঁ যদিও এইকণ সময়ত ভিডিঅ'কণ নকৰিলে ভালেই নালাগে আৰু ফাইনেলি আমি পাই গ'লোহি দেখিছেনে প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তন সদৌ অসম ভাওনা সন্মিলনৰ এয়া আউনীতি সত্ৰত পাতিছে কলীয়াপানী
তালৈকে আহিছোঁ আমি এটা দিহানাম গাবৰ বাবে উদ্বোধনী অনুষ্ঠানত আৰু আপোনালোককো লৈ আহিছোঁ। দিহানাম ভাগিও আপোনালোকে শুনিব আৰু তাৰ পৰিৱেশৰ লগতো আপোনালোকে অকণমান বিচৰণ কৰিব পাৰিব। আহক তেতিয়াহ'লে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব। এই অনুষ্ঠানৰ বাবে আজি প্ৰথম দিনীয়া কাৰ্যসূচী আৰু অনুষ্ঠানভাগ উদ্বোধন কৰিব আমাৰ কৃষি বিভাগৰ মন্ত্ৰী ডাঙৰীয়া অতুল বৰাদেৱে। তাৰ পাছতে দিহানামৰ আৰম্ভণি হ'ব আৰু ৰাতিলৈ এভাগ ভাওনা। এই ভাওনাভাগ আমাৰ গুৰুদেৱ পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰদেৱে নিজেই ৰচনা কৰিছিলে আৰু সেই ভাওনাভাগেই আজি নিশাৰ ভাগলৈ প্ৰদৰ্শন কৰিব। জীৱনটোত পোৱা নোপোৱাৰ হিচাপটো বহুত ডাঙৰ কথা, কিন্তু নোপোৱাৰটো তুলনাত পোৱাটো যথেষ্ট থাকে। এই যে ধৰ্মীয় অনুষ্ঠানবিলাকলৈ আহোঁ তেতিয়া তাত বহুত মানুহক লগ পাওঁ। এই সমাজবিলাক লগ পালে নিজকে জীৱন ধন্য মানাৰ দৰে লাগে। আৰু এনেদৰে আহোঁতেই ছ'চিয়েল মিডিয়াত লগ পোৱা ফেচবুক পুথিত লগ পোৱা মোৰ বান্ধৱী বন্ধু সদৃশ কিছুমান মানুহকো মই লগ পাওঁ। তেতিয়া যে আৰু উৎসাহিত হয় মনটো, আকৌ যেন পুনৰ এনেদৰে লগ হ'ম, বৰ ভাল লাগে। আজি আমি যিটো পৰিৱেশৰ কাৰণে আহিছোঁ, আমি দিহানাম গাবলৈ আহিছোঁ। কিয়নো দিহানাম গাবলৈ আমাৰ কেৱল যোৰহাট বা শিৱসাগৰে নহয়, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বহুতখিনি মহিলা আহিছে। আমি পাইছিলোঁ উত্তৰ গুৱাহাটীৰ পৰা অহা, তাৰপিছত শিৱসাগৰৰ পৰা অহা, তিনিচুকীয়াৰ পৰা অহা বহুত মহিলাক আমি লগ পাইছোঁ। কিন্তু সীমিত, যিহেতু 100গৰাকী মহিলা হ'ব লাগিব বুলি কৈছিলে, তাতকৈ চাগে অধিক হৈছে। আমি বহুতখিনি পাইছোঁ মহিলা। তথাপিতো পুৰণা মানুহকো লগ পাইছোঁ, আগৰ চিনাকি মানুহকো লগ পাইছোঁ। আৰু আমাৰ বাইদেউসকল এতিয়া আহিলে আৰু একেলগতে বহি লৈ পেলাই তেখেতসকলৰ লগত কথা বতৰা পাতি আছোঁ আৰু মই অকণমান তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেইদিনমানৰ কাৰণে মাত্ৰ, তথাপিতো কি সুন্দৰ দৃশ্যসজ্জা, মনোৰম পৰিৱেশ। এইফালে দেখিছেনে এজনা হাতী। আৰু এতিয়া আমাৰ গুৰুজনা সত্ৰাধিকাৰ মহাপ্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱ আহিছে আৰু ডেকা সত্ৰাধিকাৰ আহিছে। তেখেতসকলক আদৰিছে, যিহেতু এই যি অনুষ্ঠান আছে তাৰ বাবে। চাইলেণ্ট কৰিবি দেই, ফটো উঠ। সকলোকো আমি মন্ত্ৰী প্ৰজনন কাৰ্যসূচীত সহযোগ কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। বেগবোৰ বাৰু মই লৈ আছোঁ। Gopika
राधाकान्त नमोस्तुते राधाकान्त नमोस्तुते जय गोविन्द সকলোকে কৃতাৰ্থ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ মহোদয়লৈ ধন্যবাদ জ্ঞাপন একোখনিকৈ শুভ সম্ভাষণ পত্ৰ প্ৰস্তুত কৰিছিলোঁ গতিকে সেই শুভ সম্ভাষণ পত্ৰভাগি আমি তেখেতসকলৰ হাতত অৰ্পণ কৰিব বিচাৰিছোঁ ভাওনাৰ পৰাই কালক্ৰমত যিসমূহ ভাওনা আমি নিজে বিশ্বাস কৰোঁ যে অংকীয়া ভাওনা হৈছে অসমীয়া সংস্কৃতি নামৰ উপায় নাই আকৌ কেতিয়াবা আহিম নহয় ইয়াত মানুহ নাই বাই ভনী পালোঁ পালোঁ এওঁক চিনাকি দিলোঁ পালে আপোনাক খুব ভালকৈ চিনি পাওঁ বুলি কৈছে আপুনিও চিনি পায় নহয় নাই আপোনাক দেখাই দিম নেকি দিহানাম সামৰি আমি এতিয়া খাবলৈ আহিলোঁ তাত ভাত দিছে আৰু এতিয়া আমি ভাত সাজ খাই ল'ম দিনৰ ভাত সাজ আৰু এইফালে আমাৰ সকলো সতীৰ্থ একেলগতে বহিছে আপোনালোকে সাজটো দেখিছেনে মুগাৰ মেখেলা বগা চাদৰত আঁচু দিয়া বা পাৰি দিয়া আৰু বগা ব্লাউজ চেলেং আৰু গামোচা কিছুমানে গামোচা লোৱা নাই এয়া আমি বৰপ্ৰসাদ লৈছোঁ এইফালে আমাৰ ৰূপৰেখা বাইদেউ আৰু গোলাঘাটৰ বাইদেউগৰাকী তাৰপাছত আকৌ ৰাজশ্ৰী বাইদেউ তেখেতসকলেও খাই আছে আমি খাই হ'ল তাৰপাছতে আমি অকণমান বাহিৰত ৰৈ আছোঁ তেখেতসকলৰ কাৰণে এইফালে আমি ৰৈ থাকোঁতে গম পাইছোঁ আমাৰ এগৰাকী বাইদেউৰ পাৰ্চ এটা হেৰাইছিলে কিন্তু ভগৱানৰ আচলতে মহিমা আছে যে পাৰ্চটো পালে নামঘৰত সেৱা কৰি থাকোঁতেই পাৰ্চটো থাকি আহিছিলে পিছত খাই বৈ উঠি গৈ দেখিছে তেতিয়াহে বিচাৰিছিলেগৈ পাছত কোনোবাই পালে পোৱাৰ পাছত সঞ্জাই দিলে আৰু কি সুন্দৰ পৰিৱেশ দেখিছেনে মই আগৰ ভিডিঅ'টোতো কৈছোঁ কিন্তু এই পৰিৱেশবিলাক দেখিলে মই ভিডিঅ' নকৰি নোৱাৰোঁ সেইকাৰণে ভিডিঅ' কৰি আনো সদায় এই সেউজীয়া পৰিৱেশবিলাক মোৰ ভাল লাগে আৰু সেইকাৰণে সেউজীয়া দেখিলেই মই আপোনালোকক মোৰ দৃষ্টিৰে আপোনালোককো দেখাবলৈ বিচাৰোঁ কেনেকুৱা পাই নাজানো আৰু এইটো ফিচাৰীটো তাৰপাছত আউনীআটী সত্ৰৰ পৰা আমি গৰমুৱা হ'বলৈ আহিছোঁ আৰু তাৰ পৰা এতিয়া আমি ওলাই আহিছোঁ সেৱা সৎকাৰ কৰি খাই বৈ উঠি আৰু এতিয়া আমি দুকপিমান ফটো তুলিম মূল তোৰণভাগৰ ওচৰতে তুলি পেলাই এতিয়া আমি গৰমুৱা হ'ম আৰু ৰাস্তাটোত ইমান ধূলি নিজানি আমি মূৰত কাপোৰ লৈ আহিবলগীয়া হৈছে আৰু সিদিনাখন মই ভিডিঅ'ত দেখাইছিলোঁ যিহেতু বিয়ালৈ গৈছিলোঁ যোৰহাটৰ পৰা শিৱসাগৰলৈকে যোৱা ৰাস্তাটো বহুত বেয়া আৰু ঠেকেচনি কোবত ধূলিৰ 4 লেন বনাই থকা ৰাস্তা এইফালে ধূলি চাৰিওফালে পোহৰ ধূলিয়ে ঢাকি ৰাখিছে এয়া দেখিছেনে ধূলিৰে পাহাৰ টাইপৰ হৈ আছে মাটিৰ ডুম চাৰিওফালে দুয়োকাষে ৰাস্তাৰ তাৰপাছত অৱশেষত আমি আমাৰ যোৰহাট পাই গ'লোহি মানে যোৰহাটৰ বাইপাছ পাই গ'লোহি তাতে আমি নামি এতিয়া আমাক নিবলৈ আমাৰ দাদা এজন আহিব মানে ববী বাইদেউৰ দাদা আৰু এইফালে অকণমান সময় ৰাজশ্ৰী বাইদেউৰ ঘৰত সোমাই লৈছোঁ যিহেতু ৰাস্তাত ৰৈ নাথাকোঁ ধূলিৰ বাবে ৰাজশ্ৰী বাইদেউৰ ঘৰ ইমান ধুনীয়া দেখিছেনে খুব ধুনীয়াকৈ বনাইছে আৰু বাৰীখন চাওক এই হালধীয়া কুকুৰা পুহি এজোপা ভাল লাগিছে ন এইফালে আকৌ ফুলনিখন দেখুৱাই দিছোঁ মই যিহেতু ফুল দেখিলেও থাকিব নোৱাৰোঁ আপোনালোকক ভিডিঅ'ত অকণমান দেখাবলৈ বিচাৰোঁ ইমান ধুনীয়াকৈ ফুলখিনি ৰাখিছে কিন্তু ৰাস্তা ধূলিয়ে হেঁচা মাৰি ধৰিছে দেখিছেনে এতিয়া আমাৰ ৰাস্তাটো বহুত বেয়া হৈছে আৰু ফুলখিনি মই অকণমানকৈ দেখাইছোঁ ইমান ধুনীয়া দেখিছেনে ফুলজোপা এইজোপা
এৰেলীয়া হয় ভেৰিগেটেড হোৱাইট মোৰো আছে এজোপা কিন্তু মোৰ ইমান ধুনীয়া হোৱা নাই একদম স্ন'বলৰ টাইপৰ হৈছে ফুলজোপা খুবেই ভাল লাগিছে আমাৰ আকৌ ববী বাইদেউক নিবলৈহে আহিব বুলি কৈছিলে দাদা কিন্তু আমিও সুবিধাটো ল'লোঁ চাগৰ পাইছিলোঁ কঁকালটো সোমাই যাওঁ যে আমি সোমালোঁ ইয়াত আহক আহক এয়া চুৱেটাৰ পিন্ধি চুৱেটাৰ স্কাৰ্ফ মইতো এইখন এনেই লগাইহে আহিছোঁ ধুনীয়াকৈ সজাই থৈ দিছে 2 মিনিটমান বহাৰ পিছতে এফালে দাদা আহিলে সেইকাৰণে আমি তাত বেছি দেৰি নকৰিলোঁ যিহেতু সন্ধিয়াও লাগিবৰ হ'ল আৰু সেইকাৰণে আমি ঘৰলৈ আহিলোঁ এইফালে ববী নবৌ আগতে বহিছে আৰু আমি তিনিগৰাকী পিছত বহিছোঁ আৰু মই আজি ভিডিঅ'টো যি মানে তাত যিখিনি ফটো মাৰিছিলোঁ কেইকপমান ফটো তুলিছিলোঁ আৰু মোৰ ফেচবুক বান্ধৱী বা সদৃশ কেইগৰাকীমান বাইদেউক লগ পাইছিলোঁ আৰু তেখেতসকলকো মই ফটোত ধৰি ৰাখিলোঁ সেইকাৰণে মোৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাই থকা সকলোকে ধন্যবাদ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পালোঁ আশাবাক লগ পালোঁ এইফালে কবিতাক লগ পালোঁ মোৰ সম্বন্ধীয় আৰু বান্ধৱীও হয় দুইগৰাকীকে লগ পাই ভাল লাগিলে ফটো তুলি ৰাখিলোঁ স্মৃতি হিচাপে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ আজিলৈ আহিছোঁ ধন্যবাদ